হৈছিলে আৰু সেই ঘটনাৰ আলম লৈ এগৰাকী যুৱকক নিজে নাহত্যা বুলি ভাবিব লগা হৈছে আৰু এই ঘটনাৰ কেন্দ্ৰ কৰি ছ'চিয়েল মিডিয়াত কিছু বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে, কিছু তথ্য তাতে প্ৰকাশ কৰিছে। মানে 5 মে'ৰ দিনা সন্ধিয়া এটা আমি গোচৰ পাওঁ দুধনৈ থানাত যে দুগৰাকী যুৱতী তেওঁলোক বিহু চাবলৈ গৈছিলে 3 তাৰিখে। বিহু চাই ঘূৰি অহা অৱস্থাত 3জন যুৱকে নিচাযুক্ত দ্ৰব্য তেওঁলোকক দি তেওঁলোকক ঘৰখন কৰে আৰু ঘৰত নমাই থৈ যায়। আৰু এই গোচৰটো পোৱাৰ পিছত আমি তদন্ত আৰম্ভ কৰোঁ আৰু ঠিক সেই সময়তে গোচৰটো পোৱাৰ সময়তে আমালৈ আৰু এটা খবৰ আহে যে সেইখন গাঁৱত অঞ্চলৰ এটা কাজিয়াৰ সূত্ৰপাত হৈছে। সেইমৰ্মে আমাৰ আৰক্ষী যিটো টীম আছিলে দুধনৈ থানা ইমিডিয়েটলি সেই অঞ্চল টেঙাবাৰী দুধনৈ অঞ্চললৈ গ'ল। গৈ দেখা পায় এটা ঘৰত এটা কাজিয়াৰ সূত্ৰপাত হৈছে। তাৰে পুলিচ যোৱাৰ পিছত যিসকল লোক আছিলে প্ৰায়সকল তাৰ পৰা পলাই আঁতৰি গ'ল, কিন্তু তাৰে 5জন ব্যক্তিক তাত পোৱা গ'ল যিসকল অকণমান আঘাতপ্ৰাপ্ত হৈছে। তাৰ মাজত আছে হিৰণ্য খাকলাৰী, তপন খাকলাৰী, ধন তালুকদাৰ, শেখদাৰ আলী আৰু সোনিয়া বেগম। এই ধন তালুকদাৰ ঘৰত সেই কাজিয়াৰ সূত্ৰপাত হৈছিল আৰু যিখন এজেহাৰ আমাক দিছিলে তাত ধন তালুকদাৰ এজন মূল অভিযুক্ত সেই যিটো ঘৰখনৰ গোচৰৰ। আৰু বাকীকেইজন ব্যক্তি তাৰ ওচৰৰে গাঁৱৰ যুৱতীসকলৰ গাঁৱৰ ওচৰৰে ব্যক্তি আনো। তাতে কাজিয়া সূত্ৰপাতত এইকেইজন ব্যক্তি আঘাতপ্ৰাপ্ত হয়। ইমিডিয়েটলি তেওঁলোকক আমি দুধনৈ চিকিৎসালয়লৈ আনি চিকিৎসা প্ৰদান কৰোঁ। তাৰ মাজতে হিৰণ্য খাকলি অলপ জখমটো গুৰুত্বৰ কাৰণে তেওঁ উন্নত চিকিৎসাৰ কাৰণে তেওঁক গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। আৰু তাৰপিছত আমি তদন্ত আৰম্ভ কৰোঁ। তদন্ত আমি 3জন ব্যক্তিক ঘৰখনৰ গোচৰত ইতিমধ্যে এৰেষ্ট কৰিছোঁ। যি 3জন ব্যক্তি তাত ইনভলভ আছে বুলি আমি পাইছোঁ। তাৰ পৰৱৰ্তী সময়ত আৰু এটা গোচৰ আমি ল'লোঁ, এই কাজিয়া সূত্ৰপাতৰ গোচৰটো। তাতে সেই ব্যক্তিজন 17 তাৰিখে GNRC নৰ্থ গুৱাহাটীত তেওঁ এই চাকমটো ইঞ্জুৰিজ তেওঁ মৃত্যু হ'ল। আৰু সেই কেছটো মাৰ্ডাৰ কেছলৈ আমি কনভাৰ্ট কৰি মাৰ্ডাৰ কেছলৈ ৰুজু কৰি তাত যিসকল মানুহ ইনভলভ আছে সেইখিনি চিনাক্ত কৰিছোঁ আমি। আৰু কাজিয়া সূত্ৰপাত কেনেকৈ হ'লে গোটেইখিনি তদন্ত হৈ আছে। সেই 2টা গোচৰতে আমি যিসকল ইনভলভ আছে সকলোকে এৰেষ্ট কৰা হৈছে আৰু এই পৰৱৰ্তী তদন্ত আমাৰ চলি আছে। আমাৰ যি তথ্য পাইছোঁ তাৰ মতে তেওঁ দেউতাকে গোচৰটো দিছে, যি ভিক্টিম দুগৰাকী, আৰু মাক দেউতাক 2জনৰে আছে আৰু তেওঁলোকৰ খুব নিকটৱৰ্তী, তেওঁলোকৰ খুব ক্ল'জ ৰিলেটিভ নহয় বুলি আমি গম পাইছোঁ। কিন্তু একেখন গাঁৱৰে ওচৰৰ গাঁৱৰ, কাৰণ 2খন গাঁও য'ত ওচৰে পাজৰে গাঁও, তেওঁলোকৰ চিনাকি থাকিব পাৰে কিন্তু সম্পৰ্ক বুলি আমাৰ জ্ঞাত নহয়। প্ৰত্যেকগৰাকী সৌন্দৰ্য পিপাসু মহিলাৰে প্ৰিয় গহনা। নিজৰ মন পচন্দৰ ধুনীয়া সাজযোৰৰ সৈতে মিলাই সকলোৱে গহনা পিন্ধি ভাল পায়। গুৱাহাটী মহানগৰীৰ মা অঞ্জলি জুৱেলাৰ্ছত গ্ৰাহকৰ বাবে উপলব্ধ অত্যাধুনিক ব্ৰাইডেল জুৱেলাৰী, ট্ৰেডিশ্যনেল মডাৰ্ণ জুৱেলাৰীকে ধৰি বিভিন্ন ধৰণৰ সোণৰূপৰ আকৰ্ষণীয় গহনা। আপুনি মনে বিচৰা ধৰণৰ সকলো গহনা উপলব্ধ হ'ব মা অঞ্জলি জুৱেলাৰ্ছত। গতিকে দেৰি কিয় কৰিছে? পলম নকৰি সোনকালে আহক। আমাৰ ঠিকনা মা অঞ্জলি জুৱেলাৰ্ছ, জয়ানগৰ 6 মাইল, চুকাপা ভৱনৰ সমীপত, গুৱাহাটী। আমাৰ ফোন নম্বৰ 9864365392, 36135637